Dear student, welcome to my YouTube channel. ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা নতুন স্কলাৰশ্বিপ মুকলি হৈছে। এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যিটো সকলো ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব। ST, SC, OBC, জেনেৰেল সকলো ক্যাটাগৰী ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰিব পাৰে আৰু এইটো স্কলাৰশ্বিপত এপ্লাই কৰাৰ পিছত যদি সিলেক্ট হ'ব পাৰে তেতিয়াহ'লে পঢ়া শুনাৰ সম্পূৰ্ণ খৰচ এইটো স্কলাৰশ্বিপে বহন কৰিব। অৰ্থাৎ হোষ্টেলত থকাৰ পৰা আৰম্ভ কৰি লিখা পঢ়া কৰোতে যিমান টকা লাগিব হিমান টকা এইটো স্কলাৰশ্বিপে প্ৰভাইড কৰিব। ইতিমধ্যে এইটো স্কলাৰশ্বিপ ওপেন হৈছে। এই স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এপ্লাই কৰোতে কি ডকুমেন্টছ লাগিব আৰু ইয়াতে কি বেনিফিটছ আছে সম্পূৰ্ণ তথ্য এইটো ভিডিঅ' জৰিয়তে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিব বিচাৰিছো। এই স্কলাৰশ্বিপৰ নাম হৈছে ভাৰতী এয়াৰটেল স্কলাৰশ্বিপ প্ৰগ্ৰাম 2025-26। এয়াৰটেল কোম্পানীয়ে ছাত্ৰ ছাত্ৰীসকলক এই স্কলাৰশ্বিপ প্ৰভাইড কৰিব যাতে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে লিখা পঢ়া কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলক ফাইনেন্সিয়েল সাপোৰ্ট কৰিবলৈ এয়াৰটেল কোম্পানীটোৱে ছাত্ৰ ছাত্ৰীসকলক এই স্কলাৰশ্বিপ প্ৰদান কৰিব। এই স্কলাৰশ্বিপত যদি ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰে তেতিয়াহ'লে কি বেনিফিটছ পোৱা যাব ইয়াতে কৈছে স্কলাৰশ্বিপ কভাৰ্ছ 100% অফ এনুৱেল ফিজ এজ পাৰ দি কোৰ্ছ ফি ষ্ট্ৰাকচাৰ অফ দি ৰেছপেক্টিভ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ ছাত্ৰ ছাত্ৰীগৰাকী যিখন ইউনিভাৰ্চিটি নাইবা ইনষ্টিটিউশ্যনত পঢ়িব সেই ইউনিভাৰ্চিটি নাইবা ইনষ্টিটিউশ্যনৰ কোৰ্ছ ফি ষ্ট্ৰাকচাৰ যিমান টকা থাকিব সম্পূৰ্ণ টকা এইটো স্কলাৰশ্বিপে প্ৰভাইড কৰিব। অৰ্থাৎ 100% স্কলাৰশ্বিপ ছাত্ৰ ছাত্ৰীসকলক দিব। 2 নম্বৰ পইণ্টত কোৱা হৈছে স্কলাৰশ্বিপছ আৰ for the full duration of the UG courses. এই স্কলাৰশ্বিপ কেৱল মাত্ৰ 1 বছৰ নাইবা 2 বছৰৰ কাৰণে নহয়, UG কোৰ্ছ কৰোতে যিমান বছৰ লাগিব সিমান বছৰ এইটো স্কলাৰশ্বিপে টকা প্ৰভাইড কৰি থাকিব। তাৰ পিছৰ পইণ্টত কোৱা হৈছে দ্য হোষ্টেল এণ্ড মেছ ফিজ শ্বেল বি গিভেন টু অল দি এলিজিবল ষ্টুডেণ্টছ হু এপ্লাই ফৰ ইট। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিব তেওঁলোকৰ হোষ্টেল ফিজ নাইবা মেছ ফিজ দিয়া হ'ব। কেৱল যে কলেজ ফিজ দিয়া হ'ব তেনেকুৱা নহয়, ইয়াৰ উপৰিও হোষ্টেল ফিজ লগতে মেছ ফিজ ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব। ফৰ ষ্টুডেণ্টছ ষ্টেইং ইন PG or outside hostel, the funds will be released as per the hostel or mess charge of the university or institute. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যদি ছাত্ৰ ছাত্ৰীসকলে হোষ্টেল নাইবা মেছত নাথাকি PG নাইবা হোষ্টেলৰ বাহিৰত থাকে তেতিয়াহ'লে তাৰ খৰচ এইটো স্কলাৰশ্বিপে বহন কৰিব। অৰ্থাৎ PG নাইবা হোষ্টেলৰ বাহিৰত থাকিবলৈ যিমান টকাৰ প্ৰয়োজন হ'ব সিমান টকা এইটো স্কলাৰশ্বিপে দিব। তাৰ পিছৰ পইণ্টত কোৱা হৈছে এ লেপটপ উইল বি প্ৰভাইডেড টু অল ভাৰতী স্কলাৰ্ছ ডিউৰিং দ্য ফাৰ্ষ্ট ইয়াৰ অফ দি কোৰ্ছ। ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ফাৰ্ষ্ট ইয়াৰ কোৰ্ছত এডমিশ্যন ল'ব তেতিয়া তেওঁলোকক এখন লেপটপ দিয়া হ'ব। ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক লেপটপ নিদিয়ে, কিন্তু ফাৰ্ষ্ট ইয়াৰত এই লেপটপ দিয়া হ'ব। ইয়াতে কিন্তু স্পষ্টকৈ কৈছে আৰু কেইটামান বেনিফিটছ আছে ইয়াতে চাব পাৰে। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে কৈছে কনফাৰ্মড এডমিশ্যন অৰ এনৰলমেণ্ট ইন দ্য ফাৰ্ষ্ট ইয়াৰ। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে তেওঁলোকৰ এডমিশ্যন কনফাৰ্ম হৈছে নাইবা তেওঁলোকৰ ফাৰ্ষ্ট ইয়াৰত অলৰেডি এনৰলমেণ্ট হৈছে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। ইয়াতে কিন্তু সকলো ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব নোৱাৰে। ইয়াতে যেতিয়া ক্লিক কৰিব তেতিয়া এনেকুৱা ধৰণৰ এখন লিষ্ট দেখিবলৈ পাব। যিসকল ছাত্ৰ ছাত্ৰী এইকেইখন ইউনিভাৰ্চিটিত পঢ়ি আছে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। আৰু কেৱল এয়াই নহয়, তেওঁলোকৰ কমিউনিকেশ্যন, টেলিকম, ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, ডাটা ছায়েন্স, এৰ'স্পেচ and emergency technology, AI, lot, AR এনেকুৱা ধৰণৰ কোৰ্ছত তেওঁলোকে পঢ়িব লাগিব। সকলো ছাত্ৰ ছাত্ৰী কিন্তু এই স্কলাৰশ্বিপ প্ৰভাইড নকৰে। এইটো হৈছে আণ্ডাৰ গ্ৰেজুৱেট এটা স্কলাৰশ্বিপ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড কোৰ্ছ কৰি আছে তেওঁলোকেও এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। কিন্তু তেওঁলোকৰ ইলেক্ট্ৰনিক্স, কমিউনিকেশ্যন, টেলিকম, ইনফৰমেশ্যন টেকন'লজি এনেকুৱা ধৰণৰ কোৰ্ছ তেওঁলোকৰ থাকিব লাগিব। 2 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত কৈছে মাষ্ট বি এ চিটিজেন এণ্ড ৰেচিডেণ্ট অফ ইণ্ডিয়া। অৰ্থাৎ কেৱল মাত্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। তাৰ পিছৰ পইণ্টত কোৱা হৈছে যে ফেমিলি ইনকাম 8.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব। ইয়াতকৈ যদি বেছি হয় তেতিয়াহ'লে তেওঁলোকে স্কলাৰশ্বিপ নাপাব। তাৰ পিছৰ পইণ্টত কোৱা হৈছে প্ৰেফাৰেঞ্চ শ্বেল বি গিভেন টু দি ষ্টুডেণ্টছ হু আৰ গাৰ্লছ
persons with disabilities having single or no parents and transgender যদি গার্লস হয় নাইবা কিবা ডিসেবিলিটি থাকে নাইবা যদি সিঙ্গেল হয় আৰু নাইবা যদি ছাত্ৰ ছাত্ৰী পেৰেণ্টছ না থাকে নাইবা যদি ট্ৰান্সজেন্ডাৰ হয় তেতিয়া হলে তেওঁলোকক বেছিকৈ প্ৰেফাৰেন্স দিয়া হ'ব এইখিনি আছিল এলিজিবিলিটি ক্ৰাইটেৰিয়া এতিয়া আলোচনা কৰিব বিচাৰিছো যে এই স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হলে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব ইয়াতে প্ৰথমতে কোৱা হৈছে প্ৰুফ অফ আইডেন্টিটি আধাৰ কাৰ্ড 2 নম্বৰ current year admission proof yate admission letter fees letter for the university or institution 3 নম্বৰ কোৱা হৈছে the mark sheet of class 12 4 নম্বৰ কোৱা হৈছে JEE score card নাইবা university entrance score card এটা লাগিব যদি থাকে তেতিয়া হলে এইটো ইয়াতে আপলোড কৰিব লাগিব আৰু যদি না থাকে তেতিয়া হলে আপলোড কৰিব না লাগে তাৰ পিছৰ পইণ্টত কোৱা হৈছে যে parents or guardian income documents income certificate এখন আপলোড কৰিব লাগিব bank account details such as account number IFSC branch address and bank statement of the applicant and parents guardian of the last 6 months অৰ্থাৎ যিগৰাকী এপ্লাই কৰিব তেওঁৰ bank accountৰ statement লাগিব লগতে parentsৰ bank accountৰ statement লাগিব last 6 monthৰ লগতে বেংকৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে আপলোড কৰিব লাগিব তাৰ পিছৰ পইণ্টত কোৱা হৈছে bank account details of the institutions such as name of the account number IFSC branch address যিখন ইনষ্টিটিউচনৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব সেই ইনষ্টিটিউচনৰ বেংক একাউণ্টৰ ডিটেইলছ ইয়াতে আপলোড কৰিব লাগিব ইয়াতে কিন্তু কৈছে ৰেচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ অফ দি এপ্লিকেণ্টৰ ফটো একপি লাগিব ডকুমেণ্টছ about extra curriculum যদি extra curricular activities যদি থাকে তেতিয়া হলে তাৰ ডকুমেন্টস ইয়াতে আপলোড কৰিব লাগিব আৰু যদি না থাকে তেতিয়া হলে কোনো ধৰণৰ কথা নাই আপলোড নকৰিলেও হ'ব expense receipts rent agreement in case of staying in PG or rented accommodation যদি ছাত্ৰ ছাত্ৰীসকলে হোষ্টেল নাইবা পিজিত না থাকে হোষ্টেল নাইবা মেছত না থাকি পিজি নাইবা হোষ্টেলৰ বাহিৰত থাকে তেতিয়া হলে তাৰ এটা ৰিসিপ্ট লাগিব যেতে হসাকৈ পিজি নাইবা কোন এটা ৰুম লৈ আছে নে নাই তাৰ এটা ৰিসিপ্ট ইয়াতে আপলোড কৰিব লাগিব এইখিনি আছিল ডকুমেন্টস ইয়াৰ বেছি আৰু ডকুমেন্টস নালাগে আৰু ইয়াতে এপ্লাই নাও ইয়াতে ক্লিক কৰি ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব ইয়াতে যেতিয়া ক্লিক কৰিব তেতিয়া এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে প্ৰথমতে লগইন কৰিব ক'ব নিজৰ ইমেইল আইডি আধাৰ কাৰ্ড এইবোৰ দি লগইন কৰি ল'ব লগইন কৰাৰ পিছত এইবোৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইবোৰ চাই ল'ব সোৱাৰ পিছত ইয়াতে এইবোৰ সিলেক্ট কৰি এপ্লাই কৰি ল'ব এনেদৰে ছাত্ৰ ছাত্ৰীসকলে একেবাৰে সহজ পদ্ধতিত নিজৰ মোবাইলৰ জৰিয়তে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে এই স্কলাৰশ্বিপৰ লিংক ইতিমধ্যে মোৰ হোৱাটছআপ গ্ৰুপত দি দিছো তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এইটো লিংকত যাব পাৰিব আৰু এই স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 31 July 2025 এই লাষ্ট ডেট টু পিছলৈ বঢ়াই দিব পাৰে গতিকে তোমালোকে এতিয়াই এপ্লাই কৰিবলৈ চেষ্টা কৰিবা এইখিনি আছিল আৰু পিছলৈ আৰু কেইটামান স্কলাৰশ্বিপৰ বিষয়ে তোমালোকে এইটো চেনেল জৰিয়তে খবৰ পাবা গতিকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় লাভ কৰিব পাৰা